আজি মই এটা জাৰু গছৰ পুলি লৈ আহিছিলোঁ। এইটোকে ৰোপণ কৰিম বুলি ওলাইছোঁ। নাজানো আমাৰ ইয়াত কেনেকুৱা হয় জাৰু গছৰ খেতিটো। এটা পুলি পাই পিনে মই আজি লৈ আহিছোঁ। এয়া ভুচিও লগতে দি দিম, সাৰ যিহেতু দৰকাৰ হয়। এই ঠাইটুকুৰাতে ভাবিছোঁ পুলিটো সুন্দৰকৈ ৰোপণ কৰিম। আমাৰ ইয়াৰ মাটিটো অলপ টান, তো ফচফচীয়া নহয়। তথাপিতো চাওঁচোন বাৰু কি হয়। পুলিটো ইয়াতে ৰোপণ কৰিম, দেখা যাওক কেনে ফল পাওঁ। ইয়াৰ আগতেও মই এইখিনি ঠাইত ইয়াৰ আশে পাশে বহুতখিনি পুলি ৰোপণ কৰি থৈছোঁ। আজি সেইখিনিও আপোনালোকক দেখুৱাম কি পুলি মই ইয়াত ৰুইছোঁ। এই ঠাইডোখৰ আচলতে মই কঠীয়াবাৰী হিচাপে ব্যৱহাৰ কৰোঁ। ইয়াত কঠীয়া পৰা হয়, বছৰেকৰ কঠীয়া। এয়া ভুচি, আৰু এয়া মোৰ কাষতে দেখিছে এইটো কলপুলি। মই কেইদিনমান আগতে ৰোপণ কৰিছিলোঁ। একেৰাহে বৰষুণ পাই আছে, সেইকাৰণে অৱস্থা বৰ ভাল নহয়। সেইকাৰণে ইয়াতো অলপমান ভুচি, ব্ৰইলাৰ ভুচি ব্যৱহাৰ কৰিছোঁ। বৰ সুন্দৰ ই এবিধ নাইট্ৰজেনযুক্ত সাৰ বুলি কৈছে। এইটো এটা তেতেলী পুলি, মই আগতে ৰুইছিলোঁ। এইটো ভাল জাতৰ তেতেলী। আৰু এইটো দেখিছে আপোনালোকে, এইটো বগৰী পুলি। এইটো বৰ সুন্দৰকৈ উঠি আহিছে। ইয়াতো অলপমান সাৰ দি দিছোঁ আশে পাশে। চাওঁচোন ইয়াৰ ফল কেনেকুৱা পাওঁ। এইটো এটা তেতেলী পুলিয়ে। মই তেতেলী পুলি নিজে পচাইছিলোঁ ঘৰতে, দুটা ওলালে তাৰে। দুইটা ইয়াতে পুখুৰীটোৰ পাৰতে ৰোপণ কৰা হৈছে। আৰু এইখিনি ঠাইতে মই ঝাৰু গছৰ পুলিটোও ৰোপণ কৰিম, কাৰণ ছাইডত মোৰ পুখুৰীটো আছে। পুখুৰীটোৰ কাষতে দিলে মানে ভাল হ'ব বুলি ভাবিছোঁ। ঠাইডোখৰ নিৰ্বাচন কৰি লৈ ইয়াতে মই ঝাৰু পুলিটো ৰুম। অলপ বচি আগতে দি দিছোঁ মাটিটোৰ লগত মিক্স কৰি, তাৰপিছত ইয়াতে পুলিটো ৰোৱা হ'ব। আগতে মই জাৰু গছৰ পুলি তেনেকৈ ৰোৱা নাই, এইবাৰে প্ৰথম। চাওঁচোন কি হয়, কেনেকুৱা। মাটিবিলাক বৰষুণৰ বতৰ হৈ আছে, সেইকাৰণে অলপমান বোকা নিচিনা হৈ আছে। তথাপিতো সুন্দৰভাৱে ছাইডত দি দিছোঁ। তলত ভুচি দিয়া আছে। গাঁতটো মই যথেষ্ট দ কৰা নাই, কাৰণ কেলৈ এই বস্তুটো, জাৰু গছটো মই পাহাৰত সচৰাচৰ দেখিছোঁ একেবাৰে ওপৰতে থাকে। আৰু এইটো মোৰ মহাদেৱে আনি থৈছিল ঘৰত ৰুবৰ কাৰণে। মই পাই পিনে লৈ আহিলোঁ, মই ৰুম দিয়ক, আপুনি আকৌ আনি ল'ব, তাকে ভাবি পিনে লৈ আহিলোঁ।